আজি এক দুই নং লাজুং নাম মহোদয় আৰু বাইদেউতা আৰক্ষী থানাৰ বিষয়া তথা আমাৰ ৰাইজসকল সকলোকে পুনৰবাৰ আকৌ সকলো ক'বলৈ পোৱাৰ কাৰণে পুনৰবাৰ ক'বলৈ লৈছোঁ। আমি এই গাঁওখনত আজি যুগ যুগ ধৰি আছোঁ, ধৰি হৈ আহিছোঁ, কিন্তু ইমান সুন্দৰ পৰিৱেশত আমি আছিলোঁ মানে আমি কল্পনাও কৰিব নোৱাৰোঁ যে আমি এনেধৰণৰ সজাগতা ইমান এইটো বিষয়ে এটা সজাগতা সভা আমাৰ গাঁৱত পাতিব লাগিব বুলি এই কথাত দুখ পাইছোঁ। কিন্তু যেতিয়া হৈছে তাক আমি গম যেতিয়া পাইছিলোঁ এনেধৰণৰ হৈছে, গতিকে আমি ইয়াক আমাৰ গাঁৱৰ পৰা আমি নিৰ্মূল কৰাৰ ব্যৱস্থাও আমাৰ গাঁওবাসীয়ে গ্ৰহণ কৰিব লাগিব। কাৰণ আমি এতিয়া প্ৰশাসনেও কোনফালে জড়িত নহয় জানো, সকলো ঠাইতে একে অৱস্থা। তথাপি তেওঁলোকেও আমাৰ যিমান পাৰে সহায় সহযোগিতা কৰিলে আমি বেছি সফল হ'ম। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ যিসকল ৰাইজক মই কৈছোঁ, তেওঁলোকৰ যিসকলে ঘৰত এই ব্যৱসায়বিলাক চলি আছে, ড্ৰাগছ হওক, মদ বিক্ৰী হওক, জুৱা খেল হওক, যিবিলাকে আমাৰ সমাজখনক প্ৰদূষিত কৰিছে, আমাৰ গাঁওখনক প্ৰদূষিত কৰিছে, তেওঁলোকৰ কামত এবাৰ চলাই যাওক। আৰু তাৰ পাছত তেওঁলোকে যদি সেই কামটো পুনৰবাৰ কৰি থাকে তেতিয়াহ'লে মই আজি ছাৰৰ মুখৰ আগতে কৈছোঁ যে আমি কিছুমান পদক্ষেপ গাঁওবাসী হিচাপে ল'ব লাগিব। কাৰণ তেওঁলোকে যদি ভালদৰে ক'লে নুশুনে তেতিয়াহ'লে তেওঁলোকক আমি গোটেই গাঁৱৰ ৰাইজে গৈ ৰাম পিটন দিম। এইকাৰণে ৰাম পিটন দিম, পিটনেহে তেওঁলোকক যদি স্বীকাৰ কৰিব পাৰে। এই পিটনটো খোৱাৰ পাছতো যদি তেওঁলোকে ঠিক নহয় তেতিয়াহ'লে তেওঁলোকে এই গাঁৱৰ পৰা বিদায় ল'ব লাগিব। ক'ত যাই যাব, কিন্তু আমাৰ এক দুই নং লাজুং গাঁৱত আমি মানুহৰ স্বাভাৱিক জীৱন যাপনক আমি ব্যাঘাত আনিবলৈ কেতিয়াও দিব নোৱাৰোঁ। কাৰণ আমি অতীতৰ পৰা শান্তিপূৰ্ণভাৱে মিলা প্ৰীতিৰে আছোঁ, সন্মানেৰে আছোঁ। ইয়ালৈ এইবিলাক কথাৰ কাৰণে আমাৰ নিবন চেতিয়াই কৈয়ে গৈছে, এনেধৰণৰ অসামাজিক কামৰ কাৰণে পুলিচ বিভাগ আহিব লগা হোৱা নাছিল। যুগ যুগ ধৰি আমি দেখি আহিছোঁ। কিন্তু আমাৰ দুখৰ বিষয় এতিয়া আমি তেওঁলোকক মাতি আনিব লগা হৈছে। কিছুমান ব্যক্তিৰ মহিয়া মনোভাৱ আৰু তেওঁলোকৰ মানসিক বিকৃতিৰ কাৰণে ভাল মানুহে কেতিয়াও আনক ধ্বংস কৰা কাৰ্য কৰি টকা নঘটে, কেতিয়াও নঘটে। কেতিয়াও মদ বিক্ৰী কৰি টকা নঘটে, কেতিয়াও জুৱা খেলি টকা নঘটে, কেতিয়াও ড্ৰাগছ বিক্ৰী কৰি টকা নঘটে। কাৰণ এইবিলাক কৰিলে কি হ'ব, ঘৰে ঘৰে মানুহৰ বিপৰ্যয় আৰম্ভ হ'ব আৰু আমাৰ সমাজখন দিনে দিনে অধঃপতনলৈ যাব। গতিকে আমি ছাৰৰ আগতে কৈছোঁ, আমি ৰাম পিটন দিম যদি
নমস্কাৰ।